নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা যিবিলাক বিএড কলেজ আছে সেই বিএড কলেজবিলাকৰ নাম আজি আপোনালোকক জনাম, লগতে ইনটেক কেপাচিটি বা চিট কেপাচিটি কিমান আছে সেই বিষয়ে জনাম। এই লিষ্টখন গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰাই পাব্লিছ কৰা হৈছে। আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটি বিএড কমন এণ্ট্ৰেন্স টেষ্ট দিছে যিহেতু যিসকলে দিছে তেওঁলোকে ৰিজাল্ট পোৱাৰ পিছত যিবিলাক কলেজ আছে গুৱাহাটী ইউনিভাৰ্চিটি সেই গুৱাহাটী ইউনিভাৰ্চিটি কলেজবিলাকত এপ্লাই কৰিব লাগিব। লগতে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো ডিপাৰ্টমেণ্ট আছে ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন তাতো আপোনালোকে এপ্লাই কৰিব লাগিব। গতিকে আপোনালোকে এই কলেজবিলাকত চাই লওক, তাৰপিছত যেতিয়া ৰিজাল্ট দিয়াৰ পিছত আপোনালোকে সেই কলেজবোৰত এপ্লাই কৰিব পাৰিব। কলেজবোৰ যেতিয়া চাই ইয়াত আপোনালোকৰ প্ৰাইভেট আৰু গভৰ্ণমেণ্ট গোটেইবোৰ আছে, গতিকে আপোনালোকে চাব ইয়াত আপোনালোকৰ প্ৰথমখন আছে অসম শিক্ষক পৰীক্ষণ মহাবিদ্যালয় লংকেশ্বৰ, আউটৱাৰ ৰমাইন কলেজ অফ এডুকেশ্যন, বাইহাটা চাৰিআলি বিএড কলেজ, বজালী টিটি কলেজ, বৰনগৰ বিএড কলেজ, বৰপেটা বিএড কলেজ। চিট কেপাচিটিবোৰ কাষত উল্লেখ কৰা আছে 150। মই 2025 নে 2024 চনত বহুকেইখন কলেজৰ অনলাইন প্ৰচেছ বা কেনেকৈ এপ্লাই কৰিব সেই বিষয়ে ভিডিঅ'বোৰ দি থৈছিলোঁ। গতিকে সেই কলেজবিলাক আপোনালোকে চাই ল'ব কোনখনত অনলাইন হয় কোনখনত অফলাইন হয়। আগৰ পুৰণা ভিডিঅ'বোৰ চালে আপোনালোকে গম পাই যাব। গতিকে আপোনালোকে এই কলেজবোৰ লৈ চাৰ্চ কৰি দিব, এনেকৈ ল'ব বজালী টিটি কলেজ আসাম এক্সাম কৰ্ণাৰ বুলি চাৰ্চ কৰিব, তেতিয়া আপোনালোকৰ ভিডিঅ'টো আহি যাব, বা বৰনগৰ বিএড কলেজ আসাম এক্সাম কৰ্ণাৰ বুলি চাৰ্চ কৰিব আহি যাব। প্ৰায়বোৰ কলেজে আছে, কিছুমান কলেজে নাই দিয়া, বাকীবোৰ আহি যাব। আপোনালোকে ইউটিউবত এনেকৈ চাৰ্চ কৰিলে পাই যাব। বঙাইগাঁও বিএড কলেজ, কলেজ অফ এডুকেশ্যন বকো, কলেজ অফ এডুকেশ্যন খ্ৰীষ্টানবস্তি, কলেজ অফ এডুকেশ্যন মৰিগাঁও, কলেজ অফ এডুকেশ্যন নগাঁও 100 চিট আছে, বেছিভাগতে 100 চিট আছে। ধুবুৰী পিজি টিটি কলেজ 100টা। ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন ডায়েটবিলাক যিহেতু গম পায়, ডায়েটবিলাক আপোনালোকে গম পায় যে এইবিলাক গভৰ্ণমেণ্ট হয়, 50টা চিট আছে। তাৰপিছত ডক্টৰ অনিতা বৰুৱা শৰ্মা কলেজ এডুকেশ্যন 100টা। তাৰপৰা যিবিলাক গভ লিখা আছে সেইবোৰ গভতে হয়। গভ বিটি কলেজ, গোৱালপাৰা গভ বাণীকান্ত কলেজ অফ টিচাৰ এডুকেশ্যন, গভ কলেজ অফ টিচাৰ এডুকেশ্যন 100টা চিট। গভ শিক্ষণ মহাবিদ্যালয়, কেআৰডি কলেজ, কলিয়াবা কলেজ অফ এডুকেশ্যন, কলেজ অফ টিচাৰ এডুকেশ্যন মঙলদৈ, নেশ্যনেল ইনষ্টিটিউট অফ টিচাৰ এডুকেশ্যন ক্ষেত্ৰী 100টা। প্ৰাগজ্যোতিষ বিএড কলেজ, RC চৌৰীয়া টিটি কলেজ, ৰঙিয়া টিটি কলেজ, চিপাঝাৰ বিএড কলেজ, তাৰপিছত সুধৰণি দলৈৰাম পাঠক কলেজ, ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন, নাজিৰা আজমল মেমৰিয়েল কলেজ অফ এডুকেশ্যন, তাৰপিছত কৃষ্ণবাৰ বিএড কলেজ, হামেক ৰুৰেল কলেজ এডুকেশ্যন, টিটি কলেজ মিৰ্জা, দক্ষিণ গুৱাহাটী বিএড কলেজ, ডক্টৰ সৰ্বপল্লী ৰাধা কৃষ্ণ টিচাৰ ট্ৰেইনিং এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট চামতা। গতিকে আপোনালোকে এই কলেজবোৰ চাবত 39খন কলেজ আছে। 39খনৰ কলেজৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। যেতিয়া আপোনালোকৰ ৰিজাল্ট আহিব, ৰিজাল্ট অহাৰ পিছত এটা কাট অফ মাৰ্ক হয়তো ধৰি দিব, এইটো মাৰ্কছ পালেহে আপোনালোকে এপ্লাই কৰিব পাৰিব। সেই মাৰ্কছটো পোৱাৰ পিছত আপোনালোকে এই যিবিলাক কলেজ আছে বহুততে অনলাইন হয়, কোনোবাত অফলাইন হয়। গতিকে অনলাইন ফৰ্মো পাব পাৰিব, অনলাইন আৰু অফলাইন দুয়োটাই ফৰ্ম পাব পাৰিব। যিবিলাকত অফলাইন হয়, যিবিলাকত অনলাইন হয়, সেই কলেজবিলাকত আপোনালোকে গৈ অফলাইন হোৱাবিলাকত অফলাইন ফৰ্ম পূৰাব লাগিব, আৰু যিবিলাক অনলাইন হয় অনলাইন যোগে আপোনালোকে আবেদন কৰিব লাগিব। বহুত ভিডিঅ' দিয়া আছে, আপোনালোকে চাব পাৰে, প্ৰায়বোৰ কলেজৰ দিয়া আছিলে। গতিকে আপোনালোকে সেইবিলাক কলেজবিলাকৰ নাম লৈ পেলাই চাৰ্চ কৰিলে আপোনালোকে ভিডিঅ'বোৰ পাই যাব। গতিকে চাই ল'ব এডমিশ্যন প্ৰচেছবিলাক।